হয় গান্ধাৰীৰ অভিশাপ এই ভাওনাখনত মই ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিলোঁ সৰু যদিও নাটখনত ভাওনাখনত মই কম সময়ৰ বাবে ওলাওঁ মানুহৰ মাজলৈ আহোঁ কিন্তু গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ যি কম সময়ৰ বাবে হ'লেও যথেষ্ট আন্তৰিকতাৰে অভিনয় কৰাৰ চেষ্টা কৰিছোঁ আশা কৰিছোঁ মই পৰিচালকে বা আমাৰ নাটখন ভাল হোৱাত মই মোৰ অৱদান আগবঢ়াব পাৰিছোঁ আৰু যথেষ্ট ভাল এক অভিজ্ঞতা দীৰ্ঘ বিৰতিৰ মূৰত এনেদৰে এখন ভাওনাত অভিনয় কৰিবলৈ পাই যথেষ্ট আনন্দিত প্ৰায় এমাহজোৰা আমাৰ এই চেষ্টা তাইৰ 20-25 দিন আমি ভালকৈ আখৰা কৰিছোঁ সকলোৱে নিজৰ ব্যস্ততাপূৰ্ণ দৈনিক কৰ্মসূচীৰ মাজতো সময় উলিয়াই সকলোৱে আখৰাত অংশগ্ৰহণ কৰিছে আৰু দীঘল আখৰাৰ অন্তত আমি ভাওনা বুলি ক'লে কম সময় নহয় 3-4 ঘণ্টাৰ এই ভাওনাখনত আমি সকলোৱে সময় দি কাম কাজৰ মাজতো এনেদৰে যে মঞ্চস্থ কৰিব পাৰিলোঁ সেই কথাই আমাক নিশ্চয়কৈ অধিক সুখী কৰিছে উপায় প্ৰদানহে কৰে মহাৰাজ নিবিচাৰে তুমি মোৰ মনৰ অৱস্থা জানা সঞ্জয় জানো ইও জানো যে যুদ্ধ ঘোষণাৰ পূৰ্বে আপুনি আপোনাৰ বিবেক আৰু হৃদয়ৰ এক সমান্তৰাল যুদ্ধৰ মুখাত হৈছে